নমস্কাৰ বেটল অফ 2026 ৰণাংগলৈ স্বাগতম জনাইছোঁ 70 বছৰতকৈ ডবল উন্নয়ন হৈছে গৌৰীপুৰ সমষ্টি। ধুবুৰী সমষ্টিৰ পৰা AUDFৰ প্ৰধান বদৰুদ্দিন আজমল ডাঙৰীয়াক 10 লাখ ভোটত বিদায় দিছে আৰু এইবাৰ গৌৰীপুৰৰ পৰা নিজানুৰ ৰহমানক বিদায় দিবলৈ সাজু হৈ আছে। গৌৰীপুৰৰ পৰা যিটো ফুলবাৰী ব্ৰিজ তেওঁলোকৰ হিম্মত আছিল নেকি চিন্তা কৰিবলৈ? আপোনালোকে কি উন্নতি কৰিছে এই দেশত? একেবাৰে জিকি যাম ইনশাআল্লাহ। বিজেপি আৰু ইউডিএফ তো সৰু ভাই ডাঙৰ ভাই। বিজেপি আৰু AUDF যদি সৰু ভাই ডাঙৰ ভাই হয় তেনেহ'লে আমাৰ ধুবুৰী জিলা পৰিষদ কেনেকৈ হ'ল? যদি চৰকাৰ হয় তেনেহ'লে আৱৰ্জনা পাৰ্টি কৰি খাব। এটা আৱৰ্জনা পাৰ্টি কংগ্ৰেছ। জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে সেই ক্ষেত্ৰত তেওঁলোকে ৰাজনীতি কৰিছে বুলি আমাৰ এটা কিন্তু সন্দেহ আছে। আমি কথা দিছো বিলাসী পাৰত কংগ্ৰেছক গুৱাৰা হৰুৱাই দিম চ্যালেঞ্জ কৰিছো আমি। মই উপস্থিত আছোঁ ঐতিহাসিক গৌৰীপুৰ সামাজিক ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত অসমৰ ভিতৰতে অন্যতম ৰাজধানী স্বৰূপ আৰু মই উপস্থিত আছোঁ আৰু ইয়াত দুটাকৈ সমষ্টিৰ জনসাধাৰণ ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত আছে। এয়া হ'ল বিজেপি, এয়া হ'ল AIDF, এয়া হ'ল স্থানীয় দল সংগঠনৰ প্ৰতিনিধি আৰু একেবাৰে এওঁলোক আছে কংগ্ৰেছৰ প্ৰতিনিধিসকল আহিছে। আজি আমি আচলতে দুটা সমষ্টিৰ আলেখ লেখক গৌৰীপুৰ আৰু গোলকগঞ্জ। আচলতে 4 মে'ত যি ফলাফল ঘোষণা হ'ব সেই 4 মে'ত এই সমষ্টি দুটা কাৰ দখললৈ লৈ যাব? কাৰ দখললৈ লৈ 4 মে'ত কাৰ দখললৈ? কংগ্ৰেছ কংগ্ৰেছ আমি সেঞ্চুৰি মাৰিব পাৰো। আমি আকৌ সেঞ্চুৰি মাৰিম। ইউডিএফ যাব আকৌ। এইবাৰ আমি তিনবাৰ আমি জিকিম। এটা 100% চিয়ৰ। ইউডিএফ তিনবাৰ। নিশ্চয়কৈ এয়া হ'ল গৌৰীপুৰৰ ৰাজনৈতিক পৰিৱেশ। এয়া হ'ল গৌৰীপুৰ আৰু গোলকগঞ্জ দুটাকৈ বিধানসভা সমষ্টিৰ আমি আলেখ লেখলাম। সকলো দলে ইতিমধ্যে দাবী কৰিছে যে এইবাৰ তেওঁলোকে এইবাৰ নিজ সমষ্টি দখল কৰিব। মই AIDFৰ পৰাই প্ৰথম জানিবলৈ বিচাৰিম যে এইবাৰ আপোনালোকে আকৌ গৌৰীপুৰে হওক গোলকগঞ্জে হওক দখল কৰিবলৈ ভোটাৰৰ ওচৰত কেনেদৰে যাব? কি ইছ্যু লৈ যাব? হয়, আমি এইবেলি 3বাৰৰ কাৰণে আমি হেট্ৰিক মাৰিম আৰু যিটো গৌৰীপুৰ সমষ্টিৰ যিখন উন্নয়ন হৈছে আজি 70 বছৰৰ যিখন উন্নয়ন হয় আমাৰ বিধায়ক নিজানুৰ ৰহমান নেতৃত্বত 70 বছৰতকৈ ডবল উন্নয়ন হৈছে গৌৰীপুৰ সমষ্টি। AIDFৰ দিনত 70 বছৰে যি কাম কৰিব পৰা নাছিলে, 70 বছৰে যি কাম হোৱা নাছিলে সেই কাম কৰিছে AIDFে। কি কয় আপোনালোকৰ AIDFৰ বিধায়কজন 10 বছৰত যিজনে গৌৰীপুৰৰ চাৰ্কেল অফিচাৰ ধুবুৰীত আছে, যিজন বিধায়কে 10 বছৰত ধুবুৰীৰ পৰা গৌৰীপুৰত স্থানান্তৰিত কৰিব নোৱাৰিলে তেওঁলোকে সফল বিধায়ক বুলি দাবী কৰে। এইবাৰ ধুবুৰী সমষ্টিৰ পৰা AIDFৰ প্ৰধান বদৰুদ্দিন আজমল ডাঙৰীয়াক 10 লাখ ভোটত বিদায় দিছে আৰু এইবাৰ গৌৰীপুৰৰ পৰা নিজানুৰ ৰহমানক বিদায় দিবলৈ সাজু হৈ আছে। আজি চাওক গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ অকৰ্মা ৰকিবুল হুছেইন ডাঙৰীয়া, যি ৰকিবুল হুছেইন ডাঙৰীয়া 10 লাখ ভোটত জিকিছে। ধুবুৰী বিধানসভা সমষ্টি লোকসভা সমষ্টিৰ মাইনৰিটিৰ যিটো অৱস্থা হৈছিল, বানপানী হৈছিল, ৰকিবুল হুছেইনৰ নিচিনা এজন অপদাৰ্থ MP ৰাইজৰ হৈ মুছলমানৰ হৈ মাত পাতিব নোৱাৰে। আমি হকিয়াই দিছো। কেৱল ধৰ্মীয় ৰাজনীতি কৰে। আপোনালোকে সংখ্যালঘু হৈছে। AIDFৰ স্লোগান আছিলে লাঞ্ছিত, বঞ্চিত, নিষ্পেষিত, নিৰ্যাতিত সংখ্যালঘু মানুহৰ কাৰণে 10 বছৰে আপোনালোকে একো কৰিব পৰা নাই। আপোনালোকে বদৰুদ্দিন আজমল ডাঙৰীয়া ধৰ্মীয় ৰাজনীতি কৰিছে, সংখ্যালঘুক লৈ ৰাজনীতি কৰিছে, কেৱল সংখ্যালঘুৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। সেইকাৰণে ধুবুৰীৰ পৰা বিদায় দিছে। শুনক, কংগ্ৰেছ চৰকাৰৰ দিনত মাইনৰিটিৰ লগত যিটো অত্যাচাৰ হৈছিল, আপোনালোকৰ দিনত ডিটেনশ্যন কাম হৈছিল, BTDত মুছলমানক হত্যা কৰা হৈছিল, আপোনালোকৰ তেতিয়ালৈকে সমষ্টিৰ
বাকী আপোনালোকক দিছিলে একো কৰিব পৰা নাই আপোনালোকে নিশ্চয় 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 মই এইবাৰ বিজেপিৰ ওচৰলৈ যাম। বিজেপিৰ বহুত সংখ্যক লোক আহিছে, আপোনালোকে কোনে ক'ব দাদা? আপোনালোকে এইবাৰ ভোটাৰৰ ওচৰত কোন কোন ইছ্যু লৈ যাব, কোন কোন ইছ্যু, কি ইছ্যু লৈ যাব? এতিয়া চাওক, কথাটো ক্লিয়াৰ আছে। বিডিআৰ চুক্তি মতে মিজানুৰ ৰহমান তেখেতৰ গাঁওখনক আমাৰ গৌৰীপুৰ সমষ্টিত আনিব অসক্ষম হৈছে। তাৰপিছত আমাৰ উন্নয়ন কেনেকৈ হ'ব? আজি সমাধানী চৰকাৰ নিজৰ ঘৰলৈ যোৱা ৰাস্তা পথটো পকীকৰণ নহ'ল, তাৰপিছত উন্নয়ন কেনেকৈ হ'ব? আজি চাওক, পানবাৰী ঐতিহাসিক মছজিদ স্বাধীনতাৰ পিছৰ পৰা আপোনালোকে পিছৰ পৰা সন্মান দিয়া নাই, আজিলৈকে আপোনালোকে বিৰোধীক সন্মান দিয়া নাই, আপোনালোকে বিৰোধীৰ বিধায়কক সন্মান দিয়া নাই, কেৱল আপোনালোকে বিধায়ক পুঁজিৰ বাহিৰে একো দিয়া নাই। ডাউৰি আজিলৈকে 2 কোটি টকাৰ অধিক অনুদান দি আজি ৰাস্তা ঘাট পানবাৰী মছজিদৰ সকলো পকীকৰণ মাহিয়াৰ দৃষ্টিৰে চাইছে, অকল আমি নেতা হিচাপে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আমি জানো। বিধায়ক বিলাকক আপোনালোকে মাহিয়াৰ দৃষ্টিৰে চাইছে। আপোনালোকে বিধায়ক পুঁজিৰ বাহিৰে একো উন্নতি কৰিব পৰা দিয়া নাই এই বিজেপি চৰকাৰখনে। আৰু ইয়াৰ আগতে যিখিনি কংগ্ৰেছ চৰকাৰ আছিলে, কংগ্ৰেছ চৰকাৰ তেতিয়া কি কৰিছিলে? যিহেতু চাৰ্কেলটো গৌৰীপুৰৰ চাৰ্কেলটো গৌৰীপুৰত কিয় নকৰিলে? যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, কংগ্ৰেছৰ মন্ত্ৰী আছিলে, তেতিয়া কি কৰিছে তেখেতে? গতিকে এইবেলি আমি গৌৰীপুৰত আমাৰ বিজেপিৰ কেণ্ডিডেট জয়ী হ'ব আৰু আমাৰ তাৰমানে পদুম ফুলাব। কওক। যে আমাৰ বিজেপি চৰকাৰে অসমৰ নহয় ভাৰতৰ যি উন্নতি সাধন কৰিছে সেয়াও আপুনিও নৈ কৰিব নোৱাৰিব আজি ৰিপৰ্টাৰ হিচাপে। আৰু গৌৰীপুৰ ধুবুৰীৰ মাজত যিবিলাক ৰাস্তা ঘাট হৈছে, সেই ৰাস্তা ঘাট UDF কংগ্ৰেছৰ জীৱনত 70 বছৰ নহয়, তেওঁলোকক যদি 500 বছৰ দিওঁ সেই ব্যৱস্থা কৰিব নোৱাৰিব। আজি গৌৰীপুৰৰ পৰা যিটো ফুলবাৰী ব্ৰিজ, তেওঁলোকৰ হিম্মত আছিল নেকি চিন্তা কৰিবলৈ? তেওঁলোকে চিন্তা কৰিছিল সৰু সুৰা। আজি আমাৰ যিটো প্ৰশাসনিক অৱস্থা ভাৰতৰ ভিতৰত নহয়, বিশ্বৰ ভিতৰত এটা স্থান পাইছোঁ আমি। আজি আমাৰ জ্যেষ্ঠ আৰু আমাৰ সকৰ্ম ঠিক জনদৰদী নেতা মোদীজীৰ যি আদৰ্শ, তেওঁলোকে তিল মাত্ৰ পালন কৰা নাই। বা ইয়াৰ আগত যিজন আমাৰ প্ৰাইম মিনিষ্টাৰ আছিল, তেওঁৰ আদৰ্শতে ইমান দিন কংগ্ৰেছে কি কয়? কংগ্ৰেছে কি কয়? হেল্ল', শুনক, মাননীয় মোদীয়ে চৰকাৰে যিটো কৰিছে, তেল বিক্ৰী কৰিছে, ৰেল বিক্ৰী কৰিছে, হাৱাই জাহাজ বিক্ৰী কৰিছে, এতিয়া মানুহ বিক্ৰী কৰাৰ কাৰণে ৰেডি হৈ আছে। হা, আপোনালোকে কি উন্নতি কৰিছে এই দেশত? এই আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে ডেভেলপ কৰিছে, এইটো চাইছে কি ভাৰতবৰ্ষত বিক্ৰী কৰিছে, ইণ্ডিয়াৰ ভিতৰত তেলৰ আমাৰ অসমৰ চাকৰি দিছো। আজি আমি ল'ৰা ছোৱালীবিলাক যোগ্যতাৰ ভিতৰত আমি চাকৰি দিয়া প্ৰথম ব্যক্তিজনে হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এইবিলাক কথা কৈ লাভ নাই। আমাৰ দিনত আমাৰ যদি চাকৰি 10টা ওলাইছিলে, 100জনৰ পৰা টকা লৈছে, 100জনৰ পৰা টকা লৈছে, 90জনৰ টকাও ঘূৰাই দিয়া নাই। গৌৰীপুৰ চহৰত গোটেই ডিষ্ট্ৰিক্টত একেবাৰে জিকি যাম ইনশাআল্লাহ। যদি লাষ্ট পৰীক্ষাটো দিব যাওঁ, তেতিয়া আহিছিল যে আপোনাৰ পইচা কিমান আছে, সেই যোগ্যতাত চাকৰি দিয়া হৈছিল। আজি আপোনালোকে মই ADF-ৰ ওচৰলৈ যাব কৈছোঁ। ADF-এ কি ক'ব? চাওক, এইখন মহামায়া ফিল্ডত যিখন টক শ্ব' হৈ আছে, আমাৰ বিধায়ক সাহেবৰ এইটো নমুনা চাওক। 5 বছৰ টাৰ্মছত এইখন যিখন ধুনীয়া ফিল্ড, মহামায়া ফিল্ডখন, তেওঁৰ নেতৃত্বত তেওঁৰ উন্নতি হৈছে গৌৰীপুৰ সমষ্টি। এই মহামায়া ফিল্ডখন আৰু PV কলেজ আছে, পাব্লিক লাইব্ৰেৰী আছে, সমূহীয়া যিহেতু ডেভেলপমেণ্ট আমাৰ বিধায়কৰ নেতৃত্বত হৈছে। আমাৰ এনেকুৱা এজন নেতৃত্ব, আমাৰ এনেকুৱা এজন বিধায়ক, তেওঁৰ জাতি নিৰ্বিশেষে তেওঁ সকলোৰে সমান প্ৰিয়। তেওঁৰ লগত কোনো জাতিভেদ নাই, সকলোৰে মাজত সমান। কংগ্ৰেছে কি কয়? তেওঁৰ বিধায়কে গৌৰীপুৰ ফিল্ডৰ কথা কৈছে। বিধানসভাত গৌৰীপুৰ এখন আপুনি যেতিয়া অনুষ্ঠানটো আৰম্ভ কৰিছিলে, তেতিয়া কৈছিলে ঐতিহাসিক গৌৰীপুৰ। এই ঐতিহাসিক গৌৰীপুৰত ঐতিহাসিক গৌৰীপুৰখন আমাৰ UDF নেতৃত্বত UDF-ৰ পৰা কৈছে যে UDF-ৰ MLA ইয়াত থকা স্বত্তেও আমাৰ গৌৰীপুৰ সমষ্টিত এখন কি নাই, চাৰ্কেল অফিচ নাই। চাৰ্কেল অফিচখন যেতিয়া এখন অনুষ্ঠান প্ৰতিষ্ঠান ভাল নাই, ইয়াত ৰকিবুল কেনেকৈ হ'ব? গৌৰীপুৰ সমষ্টি MLA থকা স্বত্তেও কিয় কৰিব পৰা নাই? চাৰ্কেলখন আনিব পৰা নাই।
ৰকিবুল হুছেইনৰ কংগ্ৰেছে কিয় আনিব পৰা নাই? আপোনালোকে বিধায়কে কি কৰিছে 10 বছৰ কি কৰিছে 15 বছৰ ইয়াত শাসন বিধায়কে কৰিলে কি কৰিছে কংগ্ৰেছ 10 বছৰ বিধায়কে কি কৰিছে আজি কংগ্ৰেছৰ বন্ধুহঁতে ভাল কথাই কৈছে যে গৌৰীপুৰৰ কাৰণে ঐতিহাসিক জগা ইহঁতে চাৰ্কেল অফিচাৰ ইয়াত পোৱা নাই। এইটোৰ কাৰণটো কি আছে? কংগ্ৰেছ চৰকাৰে আছিল, বিজেপি চৰকাৰ 10 বছৰ 15 বছৰ। আজি কংগ্ৰেছ চৰকাৰ থকা অৱস্থাত ইহঁতৰ ৰকিবুল চাহেব ইহঁতৰ মন্ত্ৰী আছিল, মন্ত্ৰী থকা অৱস্থাত ইহঁত আনিব পৰা নাই। বিজেপি আৰু ইউডিএফটো সৰু ভাই ডাঙৰ ভাই এওঁলোকৰ চৰকাৰ চলি আছিল। সৰু ভাই ডাঙৰ ভাই ডাঙৰ ভাই আৰু সৰু ভাই ইহঁতে সৰু ভাই ডাঙৰ ভাই ইহঁতে মিউচুৱেল চৰকাৰ কৰি আছে। বিজেপি এতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন দলৰ আছিল মানুহ জানো? হেমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকা। ইউডিএফে কওকচোন এওঁলোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন? ইউডিএফে ক'ব লাগে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন? ইউডিএফে ক'ব লাগে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন 2026-ত? মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী লাগে 2026-ত ইউডিএফ দলৰ কোন হয়? এক মিনিট, মই কংগ্ৰেছৰ ভাইজনক মই জনাব বিচাৰোঁ, বিজেপি আৰু ইউডিএফ যদি সৰু ভাই ডাঙৰ ভাই হয় তেনেহ'লে আমাৰ ধুবুৰী জিলা পৰিষদখন কেনেকৈ হ'ল কংগ্ৰেছৰ ইউডিএফত? আপোনালোকে এইটো উত্তৰ দিয়ক। কেনেকৈ বিক্ৰী কৰিলে? দহজন জিলা পৰিষদ সময়ত কেনেকৈ হ'ল? পইচা বিক্ৰী কৰিছে আপোনালোকে 5 জিলা পৰিষদ বিক্ৰী কৰি এজন জিলা পৰিষদ ধৰি ৰাখিব নোৱাৰে আৰু আপোনালোকে কৈছে আমাৰ কোৱাৰ পিছতে কেনেকৈ বিক্ৰী কৰিলে কওক, সেইটো উত্তৰ কেনেকৈ বিক্ৰী কৰে? গৌৰীপুৰ সমষ্টিৰ বিষয়ে কৈছে। গৌৰীপুৰ সমষ্টিৰ ইউডিএফৰ দখলত আছে, বৰ্তমানৰ MLA আছে। কেইজন মানে AP মেম্বাৰ, কেইজন জিলা পৰিষদৰ মেম্বাৰ হৈছে জনকচোন? কেইজন আছে? কেইজন আছে? 4টা জিলা পৰিষদ, 4টাই নাই, 2টা AP প্ৰেচিডেণ্টে নাই। চাৰিটা নাথাকিলেও আমাৰ ভাল আছে। আমি তো বিক্ৰী কৰা নাই, ৰাইজৰ ভোট লৈ আমি বিক্ৰী কৰা নাই। দম আছে যদি কংগ্ৰেছৰ ভাইসকলক মই অনুৰোধ কৰিছো আপোনালোকে জনাওক। আপোনালোকে জানিব কোন চৰকাৰখনে কিমান ঋণত ক'ত গৈছে? ঋণত কিমান ৰাজহুৱা গোষ্ঠী দিছো, ৰাজহুৱা গোষ্ঠী ঋণৰ বোজা লওঁতে চাৰিজন কোন বিধায়ক হৈছে জিলা পৰিষদৰ সদস্য। আৰু এটা কথা মই ইউডিএফৰ সন্মানীয় বিধায়ক নিজানুৰ ৰহমান ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, আৰু তেখেতৰ যিখিনি আজি প্ৰতিনিধি আহিছে আমাক ইয়াতে ৰাজহুৱা কৰিব লাগে। আমাৰ আজি টক শ্ব'টো যিটো আৰম্ভ হৈছে, ক্লিয়াৰকৈ কোৱা হৈছিলে যে ঐতিহাসিক গৌৰীপুৰ টাউনখন কিয় গৌৰীপুৰ সমষ্টিত নাই। ঐতিহাসিক গৌৰীপুৰ কেনেকৈ হ'ব? গৌৰীপুৰ সমষ্টিখনৰ গৌৰীপুৰ টাউনখনে নাই, টাউনে নাই, কথাখিনি গৌৰীপুৰৰ টাউনে নাই ভাই, নিশ্চয় নিশ্চয় মই আহিম দাদা, মই টাউনে নাই, গৌৰীপুৰ টাউনে নাই। আহিম, আপোনালোকৰ ওচৰলৈ আহিম। মই একাংশ দল সংগঠনৰ প্ৰতিনিধি আছে, মই দল সংগঠনৰ প্ৰতিনিধিক বিচাৰিছোঁ দাদা আপুনি অলপমান থিয় দি দিব। এইবাৰ গৌৰীপুৰ সমষ্টি বা গোলকগঞ্জ সমষ্টিয়ে বিজেপি যি কাম কৰিছে, শাসকীয় দলে যি কাম কৰিছে বা ইয়াৰ স্থানীয় বিধায়কসকলে কৰিব পাৰিছেনে সেইমতে, বা স্থানীয় বিধায়কক লৈ আপোনালোক সন্তুষ্ট নে? নহয় চাওক, আমিতো অৰাজনৈতিক সংগঠন। আমি ক'ব বিচাৰিছোঁ যে আমাৰ ৰাজনৈতিক অধিকাৰ ক্ষেত্ৰত, আমাৰ জনগোষ্ঠীৰ অধিকাৰৰ ক্ষেত্ৰত আমাৰ যিবিলাক বেছি আমাৰ জনগোষ্ঠী কেণ্ডিডেট হ'ব, উপযোগী কেণ্ডিডেট, তাকে আমি জিকাম, কোনো ৰাজনৈতিক ক্ষেত্ৰত নহয়। কিন্তু এটা কথা ঠিক যে গৌৰীপুৰ সমষ্টিখন যে আছে, গৌৰীপুৰ টাউনখনে আমাৰ ৰাজবাৰী গৌৰীপুৰ ইতিহাসটো নষ্ট কৰিছে। এতিয়া আমি দুখ পাইছোঁ, বহুত দুখ পাইছোঁ। কাৰণ আপোনালোকে জানে, গোটেই অসমত জানে ৰাজবাৰীটো এটা ঐতিহাসিক জেগা। এতিয়াও নামকৰণ আছে গৌৰীপুৰ সমষ্টি, কিন্তু গৌৰীপুৰ সমষ্টিটো গৌৰীপুৰত নাই। এই গৌৰীপুৰ টাউনখিনি গৌৰীপুৰত নাই, এইটো দুখ পাইছোঁ, আমি বহুত দুখ পাইছোঁ। নিশ্চয়কৈ মই আকৌ বিজেপিৰ একাংশ মহিলা প্ৰতিনিধি আছে, মই আপোনালোকৰ পৰা জানিব বিচাৰিম বাইদেউ, ইয়াৰ মহিলাসকল আপোনালোকৰ দলৰ প্ৰতি আকৃষ্ট হৈ আছেনে এতিয়াও? আছে। আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ থকাৰ কাৰণটো হৈছে এই কাৰণেই, 2016ৰ পিছত আমাৰ প্ৰাইমেৰী স্কুলৰ ল'ৰা ছোৱালীয়ে নাজানিছিলে স্বতন্ত্ৰতা কাক বোলে, স্বতন্ত্ৰতা দিৱস মানে কি, গণতন্ত্ৰ দিৱস মানে কি। আজি আমি 2016ৰ পিছৰ পৰা আমি মুক্তভাৱে গণতন্ত্ৰ দিৱস, স্বতন্ত্ৰ দিৱস আমি পালন কৰিব পাৰোঁ। আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া প্ৰেক্টিকেলি গম পাইছে যে স্বতন্ত্ৰতা দিৱসৰ দিনা, 15 আগষ্টৰ দিনা আমি কি কৰিব লাগে। এই সমস্যাবিলাক সমাধান হৈছে আমাৰ বিজেপি চৰকাৰৰ কাৰণে। তাৰ আগতে আমাৰ অসমত কি পৰিস্থিতি আছিল সেইটো আমাৰ অপজিশ্যনেও নিশ্চয় ভালদৰে জানে। সেই সময়ত তেওঁলোকৰ গভৰ্ণমেণ্ট আছিল, তেওঁলোকে আমাক কোনো এই ক্ষেত্ৰত প্ৰটেক্ট কৰা নাছিল। আপুনি কংগ্ৰেছৰ কথা ক'ব বিচাৰিছে নেকি? ডাইৰেক্টলি মই কাকো নকওঁ, মই মোৰ কথাটোৱে কৈ আছোঁ। আপোনালোকক মই উত্তৰটো দি আছোঁ। আপোনালোকৰ যেতিয়া চৰকাৰ আহিছে তাৰ পৰা 7,000 স্কুল কলেজ কিয় বন্ধ হ'ল? আৰু আপোনালোকে কৈ আছে যে স্বতন্ত্ৰ দিৱস,
স্বতন্ত্ৰ দিৱস ভাৰতবৰ্ষত 15 আগষ্টৰ কোনে লৰাই কৰিছিল আপোনালোকে গম পায় না কোনে লৰাই কৰিছিল ব্ৰিটিছ কোনে খেদিছিল আপোনালোকে মানে ভাৰত স্বাধীনতা কেতিয়াও বিজেপিয়ে বিচৰা নাছিল কেৱল কংগ্ৰেছে এই স্বাধীনতা সংগ্ৰামীক হোৱাত ভাৰতবৰ্ষত গৈছিল তেতিয়া বিজেপি আৰএছএছে তেতিয়া ক'ত গৈছিল আৰএছএ ভাৰতবৰ্ষৰ স্বাধীনতা কেতিয়াও বিজেপি বিচৰা নাছিল মানে বিচৰণ কৰিব পাৰিছো আমাৰ ষ্টুডেন্টৰ কাৰণে আমাৰ আপোনালোকে খালি মান পাতিব জানে আৰু বেলেগ একো নাজানে আপোনালোকে খালি কথা ক'ব জানে আৰু বেলেগ একো উন্নতিৰ কাৰণে একো নাই আপোনালোকে যিবিলাক কৰি আছে আপোনালোক ক'ত আছে কি দিব বিজেপিৰ উন্নতি ঋণৰ বোজা কিমান আজি কিমান ঋণৰ বোজা হৈ আছে আজি ঋণৰ বোজা কি আছে ঋণ কিমান শোধ কৰিছে সেইটো আপোনালোকেও জানে আপোনালোকে কিমান ঋণ এৰি গৈছিলে সময়ত তেনেকুৱা ঋণৰ বোজা নাছিল আজি যেনেকুৱা ঋণৰ বোজা হৈ আছে যি ডেভেলপমেণ্ট কৰি আছে এইটো ডেভেলপমেণ্ট নহয় মানুহ বিক্ৰী কৰিব পিছত যদি চৰকাৰ হয় তেনেহ'লে মানুহ বিক্ৰী কৰি খাব এটা আৱৰ্জনা পাৰ্টি কংগ্ৰেছ কিয় মই কৈছো আৱৰ্জনা পাৰ্টি আজি আমাৰ ইয়াত গৌৰীপুৰত ধুবুৰীত কোনো এমএলএ নাই আপোনালোকে ষ্টুডেণ্টৰ কথা কৈ আছে কৰিব পাৰিছে আপোনালোকে লাজ লাগিব লাগে লাজ থাকিব লাগে লাজ থাকিব লাগে আপোনালোকে কংগ্ৰেছে স্কুল প্ৰতিষ্ঠান আপোনালোকে বন্ধ কৰি আছে উন্নয়নৰ নামত জিৰ' সংগঠনৰ ওচৰলৈ আহিব লাগিব স্থানীয় দল সংগঠনে কি কয় ইয়াত যথেষ্ট উন্নয়ন হোৱা বুলি দাবী কৰিছে কোনে ক'ব দাদা আপুনি ক'ব উঠক ইয়াত যথেষ্ট উন্নয়ন হোৱা বুলি দাবী কৰা হৈছে কংগ্ৰেছে কৈছে তেওঁলোকৰ দিনত উন্নয়ন কৰিছে ARDFে কৈছে বিজেপিও কৈছে যে ইয়াত শান্তি সম্প্ৰীতি ইয়াত যি উন্নয়ন হৈছে সঁচাকৈ হৈছেনে আপনি যে উন্নয়নের কথা দাঙি ধরিছে আপনি নিজে গৌরীপুর বা আজি যদি প্রথমে এটা কথা কওঁ গৌরীপুর সমষ্টি যেটো প্রি ডিলিমিটেশন আর আফটার ডিলিমিটেশনের বহুত পার্থক্য আছে গৌরীপুর সমষ্টি যেটো আমি গৌরীপুৰত থিয় হৈ আছোঁ গৌরীপুর সমষ্টি নিজেই গৌরীপুর সমষ্টিত নহয় সেইটো এটা বেলেগ প্ৰসংগ মই ইয়াত উপস্থিত হৈছোঁ সদৌ দেখি জনগোষ্ঠীয় মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে মোৰ নাম আব্দুল্লাহ খন্দকাৰ ইয়াত 3টা দলৰ প্ৰতিনিধি আছে শাসকীয় বিজেপি দলৰ প্ৰতিনিধি আছে আমাৰ বৰ্তমানৰ গৌরীপুৰৰ আগৰ বিধায়ক নিজানুৰ ৰহমান আছে UDF দলৰ প্ৰতিনিধি আছে কংগ্ৰেছ দলৰ প্ৰতিনিধি আছে মই আপোনাৰ যোগেদি প্ৰত্যেক দলৰ প্ৰতিনিধিক প্ৰশ্ন কৰিছোঁ আপোনালোকৰ পৰা আমি উত্তৰ বিচাৰিছোঁ আমি কেইবাটাও দল সংগঠন দেখি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি আহিছোঁ যে আপোনালোকে দেশীসকলৰ অধিকাৰ সম্পৰ্কে যেনেকৈ আজি 1987 চনত হিতেশ্বৰ শইকীয়াৰ সময়ত চৰ উন্নয়ন দিছিল আৰু কেইবাটাকৈ চিট মেডিকেল ইঞ্জিনিয়াৰিং প্ৰত্যেক বছৰে পাইছিল সেইদিনা বন্ধ কৰিছিল দেশীসকলৰ কাৰণে কিয় একো কৰা হোৱা নাছিল 1 নম্বৰ 2 নম্বৰ কথা দেশীসকলৰ জৰীপৰ বিষয় যেটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল এই দুটা বিষয়ে 3টা দলে কি কয় তাৰ উত্তৰ আমাক লাগে নিশ্চয়কৈ ARDFৰ পৰা কি কয় ইফালৰ পৰা প্ৰশ্ন কৰিছে সংগঠনৰ ARDFে কি কয় দেখি জনগোষ্ঠীক লৈ তেওঁলোকৰ কি পৰিকল্পনা কি তেওঁলোকে কি আশ্বাস দিব খোজে ARDFে কি কয় দেখি জনগোষ্ঠীক লৈ তেওঁলোকৰ কি পৰিকল্পনা কি তেওঁলোকে কি আশ্বাস দিব খোজে এই জনগোষ্ঠীটোক আমাৰ যেটো দেশী জনগোষ্ঠী মঞ্চ যিজনে প্ৰশ্ন কৰিছে আমি AUDFে কোনোদিন কমেণ্ট কৰা নাই আমাৰ AUDFে কি ক'ব এওঁলোকৰ ডাঙৰ ককায়েকে যিটো ক'ব সেইটোৱে শুনি থাকিব না AUDFে কি ক'ব ডাঙৰ ককায়েকৰ উঠা বহা কৰে কংগ্ৰেছত আছে সবগুলো যেবিলাক বিজেপিত আছে এইবিলাক কোন মানুহ তাক সুধি লওকচোন কংগ্ৰেছত লয় কিয় কংগ্ৰেছত থাকোতে বোলে আপোনালোকৰ ফালৰ পৰাই বোলে দুৰ্নীতি হয় বিজেপি হোৱাইট মেচিনত গ'লে সব পৰিষ্কাৰ হৈ যায় মই আমাৰ দেশী জনগোষ্ঠী মঞ্চ যিটো প্ৰশ্ন কৰিছে আমি আমাৰ দলৰ জন্ম প্ৰায় 20 বছৰ আমি কোনোদিন অসমত গভৰ্ণমেণ্ট কৰা নাই আৰু এইবাৰ যদি গভৰ্ণমেণ্ট আমি কৰোঁ যদি গভৰ্ণমেণ্ট হওঁ আমি গভৰ্ণমেণ্টৰ লগত এডেড কৰিব আৰু আমাক ফখৰুদ্দিন আলী আহমেদ দেশী জনগোষ্ঠীৰ মানুহ কোনো দল ফখৰুদ্দিন আলী আহমেদ বৰপেটা মেডিকেল কলেজৰ এইটো মনত ৰাখক নাই আৰু যেটো আমি ক্ষমতাত যেতিয়া আহিম AUDFে চৰকাৰ গঠন কৰিব কি কয় চৰকাৰ কৰিব AUDF বিজেপিৰ লগত মৰ্চা কৰি চৰকাৰ কৰিব পাৰিব তেনেহ'লে সন্মানীয় আজি বিজেপিৰ কৰ্মীসকলে কৈছে বোলে মোদী চৰকাৰে একো বেচা নাই কিন্তু বেকিছে ৰেল বেকিছে কিন্তু কিনিছে কেইটামান বস্তু কিনিছে এইটো নাজানে ইডি কিনিছে CBI কিনিছে ইলেকশ্যন কমিশ্যনত কিনিছে আমি নাই কিন্তু বিক্ৰীও কৰিছে কিনিছেও সন্মানীয় আব্দুল্লাহ খন্দকাৰ ডাঙৰীয়াই যিটো আজি গুৰুত্বপূৰ্ণ কোশ্চিন এটা উত্থাপন কৰিছে সেই কোশ্চিনটোৰ ওপৰত
চৰ্চা কৰাটো অত্যধিক জৰুৰী আছে। সেইকাৰণে মই যিহেতু আব্দুল্লাহ খন্দকাৰ ডাঙৰীয়াই যিটো কোশ্চিন উত্থাপন কৰিছে, মই এই কোশ্চিনটো আজি ক্লিয়াৰ কৰি দিব পাৰিছোঁ, গৰীবুৰ ৰাইজক মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ। আজি যেতিয়া 2016 চনৰ আগত কংগ্ৰেছ চৰকাৰ আছিলে, তেতিয়া দেশী জনগোষ্ঠীৰ হৈ কোনো এদিনো বিধানসভা সভাত মাত মতা দেখা নাই। এতিয়া কথা হ'ল 2016 চনত চৰকাৰ অহাৰ পিছত বৰ্তমান কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পোনপ্ৰথমে গৰীয়া, মৰিয়া, দেশী, জোলা, চৈয়দ এই জনগোষ্ঠীকেইটাক খিলঞ্জীয়া স্বীকৃতি ইতিমধ্যে প্ৰদান কৰা হৈছে। তাৰপিছতে এতিয়া শুনক, তাৰপিছতে জৰীবৰ কথাটো যিহেতু আহিছে, যিহেতু 2027 চনত কাষ্ট সেন্সাছ হ'ব, কাষ্ট সেন্সাছ হ'ব, কথা হ'ল 2027 চনত যিহেতু কাষ্ট সেন্সাছ হ'ব, এই কাষ্ট সেন্সাছৰ মাধ্যমেদি গৰীয়া, মৰিয়া, দেশী, জোলা, চৈয়দসকলক আজি এই স্বীকৃতি দিয়া হ'ব। ৰাইজ আপোনালোকে দেখিছে, কোনো কংগ্ৰেছে আজি কথাখিনি উত্থাপনে কৰিব নিদিয়ে। কংগ্ৰেছে দেশী মানুহৰ উন্নয়ন নিবিচাৰে। এইয়ে প্ৰমাণ কংগ্ৰেছে দেশী মানুহৰ উন্নয়ন নিবিচাৰে। অকণমান মই যাম আপোনাৰ ওচৰলৈ আহিম মই আপোনাৰ ওচৰলৈ আকৌ আহিম মই আপোনাৰ, আপুনি কওক, মই আহিম আপোনাৰ ওচৰলৈ আহিম। হয়, প্ৰথমতে যিহেতু আমি কোচৰাজবংশী জনগোষ্ঠীক নেতৃত্ব কৰি আক্ৰাসুৰ মই জিলাৰ কাৰ্যকাৰী সভাপতি হয়, যিহেতু ইয়াত শাসকীয় দল উপস্থিত আছে, কংগ্ৰেছৰ প্ৰতিনিধি উপস্থিত আছে আৰু AIUDFৰ উপস্থিত আছে। প্ৰথম কথাটো মই যিটো গৌৰীপুৰ আৰু গোলগজ সমষ্টিৰ কথা কৈছে, গৌৰীপুৰ সমষ্টিত 10 বছৰ UDFৰ MLA ইতিমধ্যে হ'ল। বিশেষ কৰি যদি আমি দেখিবলৈ আলমগঞ্জ অঞ্চলৰ দেৱত্তৰ ৰায়পুৰ এখন আমাৰ কোচৰাজবংশী জনগোষ্ঠীৰ এটা ৱাৰ্ড আছে, সেই ৱাৰ্ডখনৰ যি অৱস্থা, আমি এইটো নিজানুৰ ৰহমান ডাঙৰীয়াই কি এই 10 বছৰত চকুত নপৰিলে নেকি, এটা আমাৰ প্ৰশ্ন। কাৰণ তাত গৰাখহনীয়াৰ সমস্যা আছে, তাত ৰাস্তা পথত এখন গাড়ী নাযায়, বোকা, যিটো মুৰেলিঘাটৰ পৰা ৰাস্তাটো গৈছে ইমান বোকা, আপোনালোকে এতিয়া গাড়ীখন লৈ যাব নোৱাৰে। এই আটাইতকৈ দুৰ্ভাগ্যজনক কথা। গতিকে কোনো কাম কৰিছে নকৰিছে এইটো বিষয় নহয়, কিন্তু আমাৰ জনগোষ্ঠীয় অধ্যুষিত অঞ্চলত কি কৰিলে ইয়াক কিন্তু আমি দুখ পাইছোঁ। গতিকে অনাগত দিনত গৌৰীপুৰ সমষ্টিৰ কোচৰাজবংশী ৰাইজে কেণ্ডিডেট চাই ভোট দিয়ক বুলি আমি দাবী উত্থাপন কৰিছোঁ বা আমাৰ ৰাইজক অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ কংগ্ৰেছৰ কথা যদি আমি ক'বলৈ যাওঁ, আপোনালোকে জানে যে কংগ্ৰেছৰ MLA বিধায়ক শোভান আলী চৰকাৰ গোলকগঞ্জৰ বিধায়ক আছিলে। কোচৰাজবংশী অধ্যুষিত অঞ্চলত কিমানখিনি তেওঁলোকে কৰিছে আমাৰ চকুত কিন্তু পৰা নাই। কিন্তু বিশেষকৈ যিহেতু আক্ৰাসুৱে 1990 চনৰ পৰা জনজাতিকৰণ আৰু পৃথক ক্ষমতাবোৰৰ আন্দোলন কৰি আহিছে, সেই আন্দোলনক কিন্তু শোভান আলী চৰকাৰে কিন্তু নস্যাৎ কৰিছে। কংগ্ৰেছতকৈ আমাৰ কোচৰাজবংশী মানুহে কংগ্ৰেছ নকৰে নেকি, বা কংগ্ৰেছৰ কোচৰাজবংশী ভোট যেতিয়া শোভান আলী চৰকাৰে জিকিছিলে তেতিয়া কি কোচৰাজবংশী মানুহে কি ভোট দিয়া নাছিল নেকি? কংগ্ৰেছৰ দুটা প্ৰশ্ন, এটা হ'ল দেশী জনগোষ্ঠীক লৈ কংগ্ৰেছৰ আশ্বাস কি দেশী জনগোষ্ঠীক লৈ, কাৰণ এই প্ৰশ্ন দেশী জনগোষ্ঠীৰ জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে সুধিছে। কোনে দিব উত্তৰ? কংগ্ৰেছৰ কোনে দিব? আপুনি দিব। চাওক, হয়, সঁচাকৈ তেওঁলোকে এটা যুক্তিসংগত প্ৰশ্ন উত্থাপন কৰিছে আজি, যে বিজেপি চৰকাৰে তেওঁলোকক, যে বিজেপিয়ে দাবী কৰিছে তেওঁলোকৰ কিছুমান বোলে আকাংক্ষা তেওঁলোকে পূৰণ কৰিছে। আজি এই ধুবুৰী অঞ্চলত বিশেষকৈ দেশী জনগোষ্ঠীৰ মানুহৰ প্ৰাধান্য আছে, এটা সুকীয়া সত্তা আছে এই জাতিটো। গতিকে আমাৰ চৰকাৰ আহিলে, আমাৰ চৰকাৰ যেতিয়া আহিব, আমাৰ চৰকাৰ আহিলে সুকীয়া ব্যৱস্থা কৰাৰ দাবী স্কুলত পঢ়িছে মানুহৰ ভোট নালাগে, আপোনালোকৰ লাজ চৰম নাই নেকি? আজি ইলেকশ্যনৰ বতৰত আজি ভোট বিচাৰি আপোনালোকে বিচৰাই নাছিল যে মুছলমানৰ ভোট নালাগে। আজি কি হৈছে আপোনালোকে কৈছে সকলৰ ভোট নালাগে, আজি কি হৈছে আপোনালোকে লাজ নালাগে নেকি? আপোনালোকে কিয় আহিছে? আমাৰ আক্ৰাসৰ মানুহবিলাকক, আমাৰ ৰাজবংশী ছাত্ৰ সন্থাৰ মানুহবিলাকক কিয় গাড়ীখন লৈ গ'ল? কিয় বন্ধ নামানিলে? তেনেহ'লে আমাৰ জনজাতি যিটো আছে আমাৰ কোচ ৰাজবংশী, সিদিনা বন্ধ আছিল। কিয় শোভান আলী চৰকাৰে এনেকৈ তৰ্ক কৰিব লাগে আমাৰ লগত?
কৰিব নালাগিছিল বন্ধ আছিল আমি আমাক যদি সন্মান দিলে হয় যদি সন্মান দিলে যদি সন্মান দিলে এই বন্ধুৰ সন্মান দিলে হয় কিয় যাব লাগে সুমান আলী সন্তাৰ বিভিন্ন পদত্যাগকাৰী ব্যক্তিসকলক গোলকগঞ্জত বিভিন্ন ধৰণে মৰ্মাহত কৰা হৈছিল তেওঁলোকক শাৰীৰিকভাৱে মানসিকভাৱে কষ্ট দিয়া হৈছিল সেই ব্যক্তিসকলক দেখাৰ কাৰণে বিধায়ক মহোদয়ে ধুবুৰীলৈ যাই আছিল আৰু কোচ ৰাজবংশী প্ৰতিনিধি যিজনে কৈছে আমি বিধায়ক পুঁজিৰে মন্দিৰ বনাইছো বিভিন্ন প্ৰতিষ্ঠানৰ কাম কৰিছিলো আমি দাঢ়ি কব মিয়া বুলি যদি পৰিচয় দিয়ে তেনেহ'লে আমাৰ ক'ব লগা একো নাই বিজেপিৰ পলিচি আছে অবৈধ মিয়াৰ ভোট নালাগে আপোনালোকে যদি অবৈধ মিয়া আমাৰ ক'ব লগা একো নাই শুনক আপোনালোকে কেইজন বাংলাদেশী অবৈধ বাংলাদেশত পঠাইছে আপোনালোকৰ চিএমে ডেইলি মানে মিছা কথা কৈ মানে এনেকুৱা মিছা কথা কৈ থাকে যে এটাও বাংলাদেশী আমাৰ অসমত পঠোৱা নাই আৰু সি ডেইলি কৈ থাকে 100-200 কৈ মই পঠাই দি আছো বাংলাদেশত এটাও পঠা নাই আজিলৈকে খালি মিয়াৰ ভোট নালাগে মিয়াক ইউজ কৰিব পাৰে মিয়াক মানে ৰান্নাঘৰত পাছ কৰিব পাৰে আৰু মিয়াক আপুনি ড্ৰাইভিং ড্ৰাইভাৰ ইউজ কৰে এইবিলাক মানে ইউজ কৰিব পাৰে কিন্তু আপোনালোকে মিয়াক ভাল নাপায় মিয়াৰ ভোট নালাগে নালাগে বুলি কৈছে নালাগে আপোনালোকে ভোট দিয়াৰ অধিকাৰ নাই আমাৰ অসমত আপোনালোকৰ ভোট দিয়াৰ অধিকাৰ নাই আপোনালোকে যি কৰিছে খুব ভাল কাম কৰিছে 6 জনগোষ্ঠীক আজিলৈকে আপোনালোকে মানে দিব নোৱাৰিলে আমি যদি চৰকাৰ বনাও তেতিয়া আমি 6 জনগোষ্ঠী আৰু এইখিনি মানুহেৰে ভাইসকলক আমি দিম মানে স্বীকৃতি দি দিম ইনশাআল্লাহ মই কৈ দিম অবৈধ মিডিয়াৰ মাধ্যমত পিছত আহিছে এইখিনি মানুহৰ ভোট ভাৰতীয় জনতা পাৰ্টিক নালাগে বুলি ইতিমধ্যে খুজিছো যাম আপোনালোকৰ ওচৰত AIDFৰ পৰা এটা কোনে ক'ব আপুনি ক'ব কৈছোঁ আমাৰ কোচৰাজবংশীৰ আমাৰ বন্ধুজন কৈছে যে আলমগঞ্জ দেৱতা ৰায়পুৰ বুলি এখন ভিলেজ আছে তো দেৱতা ৰায়পুৰ ভিলেজ এখন আছে যে ডেভেলপমেণ্ট হোৱা নাই আমাৰ এনেকুৱা এজন বিধায়ক তেওঁ হিন্দুৰো যেনেকুৱা মুছলিমৰো তেনেকুৱা সমূহ জাতিৰো এনেকুৱা তেওঁ হয়তো যোৱা নাই ফিল্ডত আপোনালোকে যাওক এনেকুৱা এটা গাঁও এনেকুৱা এজন মানুহ নাই যে তেওঁৰ মানুহৰ ওচৰত যোৱা নাই তেওঁ মানুহক সন্মান দিয়া নাই তেওঁৰ এনেকুৱা নেতৃত্ব তেওঁ এনেকুৱা এজন মানুহ তেওঁ এনেকুৱা বলিষ্ঠ নেতৃত্বত সমূহে গৰীবৰ ৰাইজে আমি গৰ্বিত আৰু আনন্দিত যে তেওঁক হিন্দু মুছলমান খ্ৰীষ্টান জৈন সকলো জাতি তেওঁক সন্মান দিবলৈ আমি সক্ষম পাইছোঁ নিশ্চয় মই আৰু একাংশ আৰু মহিলা আছে মহিলাসকলৰ পৰা মই এটা কথা জানিব খোজোঁ কোনে ক'ব বাইদেউ কোনে ক'ব আপুনি এটা কথা কওক ইয়াত যি আঁচনি অৰুণোদয় আঁচনিয়ে হওক উদ্যমিতা আঁচনিয়ে হওক এইবোৰ বিৰোধীৰ মানুহ বা বিৰোধী দলসমূহৰ লোকসকলে পাইছেনে নাই আমাৰ 100% পাইছে আমাৰ ইয়াতে কোনো জাতি ভেদ কোনো কৰা নাই সবকে দিছে আজি আমি বিজেপি চৰকাৰৰ কাৰণে আমি কাৰ্যকৰ্তা ইমান ছোৱালীবিলাক আছো তাতে এটা ছোৱালীও নাই সিহঁতে নাৰীক সন্মান দিব নাজানে সিহঁতে আজি কেমেৰাটো এইফালে ঘূৰাই লওক কেইজন আছে তাতে আমাৰ কি কাৰণে নাই কি কাৰণে এইটো কথা নাই কি কাৰণে আমাৰ আই মাতৃসকলে জানে যে সিহঁতে অৰুণোদয় পাইছে আঁচনি বহুত আঁচনি পাইছে সেইকাৰণে কৈছে আপোনালোকক বিতৰ্ক কৰক আমি তাত নাযাওঁ আমি বিতৰ্ক কৰিব নাযাওঁ কাৰণ আমি ভোটটো বিজেপিকে দিম মোক ক'বলৈ দিয়ক হয়তো পুৰুষ মানুহবিলাকে ভোট দিব কংগ্ৰেছক ভোট দিব আৰু মহিলাবিলাকে আমাৰ মহিলা আই মাতৃসকলে কংগ্ৰেছক কেতিয়াও ভোট নিদিয়ে কাৰণ সিহঁতে বহুত আঁচনি পাইছে বহুত আঁচনিতে লাভৱান হৈছে সেইকাৰণে আমাৰ মহিলাবিলাক আহিছে সেইকাৰণে মাতিছে আপোনালোকে আহিব লাগে তাত আহিব ডিবেটত আহিব লাগে এজনো অহা নাই কিয় অহা নাই নাৰীসকলে ভয় নাখায় এজনো অহা নাই কিয় অহা নাই কাৰণ আপোনাৰ মহিলাসকলে কংগ্ৰেছৰ মহিলাসকলে পাইছে আঁচনি বহুত পাইছে সেইকাৰণে অহা নাই আপোনালোকৰ ঘৰত গৈ সুধিব আপোনাৰ হয়তো ফেমিলি 4বাৰ জনে অৰুণোদয় পাইছে নিশ্চয় পাইছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উত্তৰ দিব পৰা নাছিল কিয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উত্তৰ দিব নোৱাৰিলে নিশ্চয় মই আপোনাৰ ওচৰলৈ আপুনি কিবা এটা ক'ব প্ৰথমতে আজিৰ ইয়াত উপস্থিত থকা কংগ্ৰেছ UDF BJP সবকে আগন্তুক ঈদৰ শুভেচ্ছা দিছোঁ লগতে অসমবাসীকো ঈদৰ শুভেচ্ছা দিছোঁ এতিয়া কথা হ'ল ইহঁতে ইছ্যু ডাইভাৰ্ট কৰি নহ'ব গৌৰীপুৰ সমষ্টিত
দেশী জনগোষ্ঠী কিং মেকাৰ দেশী জনগোষ্ঠীৰ ভোটত বিধায়ক হয় এই আব্দুল সুবহান চৰকাৰ তেখেতে গোলগঞ্জ সমষ্টিত বিধায়ক হৈছিল দেশী জনগোষ্ঠীৰ ভোটৰ ওপৰত তেওঁ 5টা বছৰত কিয় দেশীৰ হৈ কথা নক'লে দেশী মানুহে কিয় কথা নক'লে ইয়াৰ উত্তৰ সুবহান চৰকাৰে এইবাৰ দিব লাগিব এইবাৰ সুবহান চৰকাৰে দিব লাগিব মই আপোনালোকৰ জড়িত গৌৰীপুৰ সমষ্টিৰ প্ৰতিজন দেশী মানুহক কওঁ যিজনে আপোনাৰ ভোট ল'ব যাব যিজনে আপোনাৰ ভোট ল'ব যাব তেখেতসকলক কওক যে দেশী মানুহে তেখেতসকলে কি কাম কৰিব আৰু মই নিজানুৰ ৰহমানক ক'ব বিচাৰোঁ তেওঁ 10 বছৰৰ বিধায়ক ইয়াৰ তেখেত 10 বছৰৰ বিধায়ক ইয়াৰ কিন্তু গৌৰীপুৰ সমষ্টিৰ পৰা গৌৰীপুৰৰ নামটো কেনেকৈ নোহোৱা হ'ল ডিলিমিটেডত গৌৰীপুৰ টাউনখন কিয় নোহোৱা হ'ল কিয় তেওঁ বিধানসভাত গৈ দেশীৰ হৈ মাত নাপাতিলে কংগ্ৰেছ চৰকাৰে সেই স্বাধীনতাৰ দিনৰ পৰা আজিলৈকে দেশীক বেয়া পায় তাৰ জ্বলন্ত উদাহৰণ যোৱাটো কিছুদিন আগত আমাৰ এটা প্ৰশ্ন আছিল বিজেপি অলপ কৰিছে নেকি আপোনালোকৰ কাৰণে চাওক বিজেপি নকৰাৰ ভিতৰতো কিছুটা কৰিছে কংগ্ৰেছ হৈছে মানে গোটেই জাতি জনগোষ্ঠী লৈ চলা দল মই জনগোষ্ঠীৰ লিডাৰ হয় মই জনগোষ্ঠীৰ কথা চৰকাৰখন চলি আছে বিজেপি চৰকাৰ ৰাজনীতি কৰিব ইয়াত অহা নাই দেশী মই ৰাজনীতিৰ কথা অহা নাই তেখেতক বন্ধ কৰক ভাটিয়া এনেকৈ ভাগ মই জনগোষ্ঠীৰ মানুহ মোক কৰিছে মোৰ জনগোষ্ঠী ফালতু কথা কি ফালতু কথা শুনিব আমি অহা নাই আমি দেশী দেশী ছবি মানে ভাল পায় মোৰ দেশী মানে ভাল পায় মই ছবি মানে দেশী ফালতু কথা নহব মিয়াৰ লগত আমাৰ একো সম্পৰ্ক নাই আমি মিয়াৰ হয় মিয়াৰ লগত আমাৰ একো সম্পৰ্ক নাই কি দিতে লাগে দেশী কি দিতে লাগে আমি আমাৰ উন্নয়ন কি দিতে জানাব লাগে তোর উন্নয়ন কি দিতে জানাব লাগে তোর উন্নয়ন কর না সরকার কোন চলি আছে বিজেপি সরকার মই এটা কথা কও আপোনালোক ৰাজনৈতিক দল আমি অৰাজনৈতিক দল আমি সকলোকে সমালোচনা অধিকাৰ আছে আমাক যদি উবুদ্ধি ধৰে আমি কিন্তু বিয়া কৰি ধৰিব পাৰিম সরকার কোন ভালো কব লাগিব আপনি আপোনালোকৰ ভাল প্ৰতিনিধি বিজেপি সরকার চলি আছে জোকাই নলব আমি কৈছো আমাক জোকাই নলব আমি দেশী ছবি মানি দেশী আমার তেজত দেশী তেজ আছে আমি কোনো ভাগ নহয় আমি দেশী আমার আইডেন্টিটি আছে আমার কালচার আছে আমি মিয়া নহয় এটো সোজা কথা আমি মিয়া নহয় আমি সোজা কথা কওক দেশী এলাকা ধমাই নিদিম কংগ্ৰেছক আমি দেশী এলাকা ধমাই নিদিম আমাৰ পিছত যে বেয়া কথা কৈছি আমাৰ পিছত যে কোনো কৈছি কংগ্ৰেছক আমি দেশী এলাকা ধমাই নিদিম আমি ডাইৰেক্ট কৈছো আমি ডাইৰেক্ট কৈছো আমি বিজেপি বহুত কিছু কৈছে আমি নাকও বিলাক মই এটা কথা কওঁ সকলো ৰাজনৈতিক দলক আমাৰ অধিকাৰ আছে আপোনালোক আমি তীব্ৰ সমালোচনা কৰিম নিশ্চয় উত্তৰ আপোনালোকে ইফালে বহুত অভিযোগ উঠিছে দুগৰাকী বিধায়কৰ বিৰুদ্ধে বহুত অভিযোগ উঠিছে এআইডিএফৰ বিধায়ক গোলকগঞ্জৰ বিধায়কৰ বিৰুদ্ধে গৌৰীপুৰৰ বিধায়কৰ বিৰুদ্ধে অভিযোগ উঠিছে কি কয় একচুৱেলি দাদা আমিতো ডিভাইড কৰিব আহিছোঁ অলপ কথা বতৰাবিলাক অলপ চিষ্টেমত ক'ব লাগে একচুৱেলি যে আজি মই কংগ্ৰেছৰ বন্ধুসকলক এটা প্ৰশ্ন কৰি আছো যে কংগ্ৰেছৰ দিনত যে ডিটেনশ্যন কেম্প কৰিছে এইটো ভুল কৰিছে না শুদ্ধ কৰিছে এইটো আমাক উত্তৰ লাগে নিশ্চয়কৈ ডিটেনশ্যন কেম্প এইটো এটা ডাঙৰ ইছ্যু যে কংগ্ৰেছে সৃষ্টি কৰিছিল এআইডিএফৰ অভিযোগ কি কয় ৰাজনৈতিক ইছ্যু হ'ল ডিটেনশ্যন কেম্প ডি ভোটাৰ এইবিলাক লৈ যদি আমাৰ স্পষ্ট কথা 1971 চনৰ 25 মাৰ্চৰ আগত যিবিলাক বিদেশী আহিছে পিছত যিবিলাক আহিছে তেওঁলোকক বৈধভাৱে বিতৰণ কৰক আমাৰ ক'বলগীয়া ডিটেনশ্যন কেম্পটো কাৰ কাৰণে কৰিছে যদি কোনোবা যদি কাৰ কাৰণে কৰিছে কাৰ কাৰণে কৰিছে উত্তৰ দিয়ক কাৰ কাৰণে কৰিছে কাৰ কাৰণে কৰিছে শুনক যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে আসল কথাটো হ'ল যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেতিয়া কেম্পটো ইজিবি নাম্বাৰত হৈছে কংগ্ৰেছৰ নাম্বাৰত নহয় একে ভালকৈ জানি লওক আপোনালোক লেকচাৰ মাৰি আছে কেম্পটো ইজিবি নাম্বাৰত হৈছিলে ইজিবি স্টার্ট কৰিছে এইটো কংগ্ৰেছে কৰা নাই ইজিবি স্টার্ট কৰিছে ভালকৈ জানি লওক আপুনি কথাটো ভালকৈ জানি লওক এইটো ইজিবি টাইমত হৈছে কংগ্ৰেছৰ টাইমত নহয় আচ্ছা মই এজন হেল্ল' আজি 5 বছৰ হ'ল আমাৰ সুবহান আলী চৰকাৰৰ MLA হোৱাৰ আৰু নিজানুৰ ৰহমান হ'ল আজি 10 বছৰ হোৱাৰ আজি আপোনালোকে কওক এওঁলোকৰ যোগ্যতাটো কি আজি এই যে 5 বছৰ আৰু 10 বছৰ যে এওঁলোকে MLA হ'ল আমাৰ গৰীবৰ কাৰণে কোনোদিন এছেম্বলিত কোনোদিন মাত মাতিছে কওক আপোনালোকে কওক
নিশ্চয় আপোনালোকে এছেম্বলি আপোনালোকে চাই টিভি চাই নে আমাৰ দেশী মানুহৰ কাৰণে মাত মাতিছে নে কোনো ৰাস্তা ঘাটৰ কাৰণে মাত মাতিছে এইবিলাক প্ৰাৰ্থীক এউডিএফৰ বিধায়কজনক নিমাতী কইনা আখ্যা দিছে সমষ্টিবাসীয়ে নিমাতী কইনা আখ্যা দিছে আজি শুনক এউডিএফৰ বিধায়কজনক নিমাতী কইনা আখ্যা দিছে বিধানসভাত বহিয়ে শুয়ে কটাইছে কোনো মানুহৰ কাৰণে মাত মাতিছে নেকি গতিকে তেওঁলোকে সুধিব আমাৰ সন্মান আজি গৰিপুৰৰ এমএলএ গৰিপুৰ হৈ মাত মাতিছে ইহঁতে কৈ আছে যে ইহঁতৰ ডিটেনশ্যন আমি যদি কনষ্টিটিউচনৰ ইহঁতে লাগু কৰিছিল চৰকাৰ আগতে এনআৰচিটো কমপ্লিট কৰা নাই ইহঁতে বিপদ কিয় হ'ল ইহঁতে ইমান কিমানবাৰ কোশ্চেন চাইছে আপোনালোকে বিধানসভাত কোশ্চেন চালে ৰিপৰ্ট পাব আপোনালোকে নিউজত চাব আৰু গৌৰীপুৰৰ বিধায়ক নিমাতী কইনা হয় এদিনৰ কোশ্চেন মই চোৱা নাই আৰু আপোনালোকে নিজে চাব গোলগঞ্জৰ বিধায়ক ধুবুৰী জিলাৰ জ্বলন্ত সমস্যালৈ কিমান কোশ্চেন কৰিছে কৈছো ষ্টপ আগত শুনক আপনার কংগ্রেস সরকার থকা অবস্থাত কেতিয়াও এডমিশন ফ্রি দিছিল নাকি কিতাপ বই ফ্রি দিছিল নাকি হুঙ্কার কিছু বই গৌরব গগৈ গৌরব গগৈ নিচিনা নেতা আপনার কংগ্রেস হয়ে দিয়ে আইছে না এইখিনি কথা আপনাকে মই হুঙ্কার দিছো গৌরব গগৈ যদি পাকিস্তানের নেতা হয়ে বই থাকে পাকিস্তানের লিঙ্ক করে বই থাকে আপনি কোন সকলের রাজ্যক আমি ধন্যবাদ করছো আমি এটা কথা কৈছো জবাব দিয়ক খুজিলে কওক গুঞ্জিব জবাব দিয়ক করে দাদা মই গৌৰৱ গগৈ পাকিস্তান আপোনাৰ কোশ্চেনৰ উত্তৰ দিম গৌৰৱ গগৈ পাকিস্তান হয় আপনার পাকিস্তান কম নাকি আপনার লোকে পাকিস্তান যেন পাকিস্তানী বুলি কয় লোকসভাৰ অধ্যক্ষ যাক বিদেশৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে আপোনালোকে বাৰে বাৰে ফলপ খাই আপোনালোকে বেগু বাগৰা কৰি আছে আৰু গৌৰৱ গগৈ লোকসভাৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে আপোনালোকে চোৱা নাই নেকি না আপোনালোকে ধৰিব নাজানে আপোনালোকে অলপ আগত কলে অৰুণাচল পোৱা নাই বুলি অৰুণাচল পাই নাই বুলি আপোনালোকে জুবিন গাৰ্গৰ নেটৱৰ্ক কিয় নিদিয়ে আৰু যিটো আছিল ইহঁতে কি কৰিছিল ইহঁতে কি ইহঁতৰ দুখীয়া মানুহ পাকিস্তানী এজেন্ট আপোনালোকৰ জবাব দিব রাহুল গান্ধী হাই এটা কথা আপোনালোকে দলৰ প্ৰতিনিধিক আমি বন্ধ কৰিবলৈ অনুৰোধ জনাইছো আৰু বন্ধ কৰিবলৈ অনুৰোধ জনাইছো কিন্তু এনে কৰি 100 নকৰিবলৈ আহ্বান জনাইছো নিশ্চয় আহিম দল সংগঠনে কৈছে কওক ইয়াত শাসকীয় দলক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা আমাৰ এটা প্ৰশ্ন ৰৈ গৈছে যে প্ৰথম কথা হ'ল শাসকীয় দলে বিজেপিয়ে নিশ্চয়কৈ ৰাস্তা ঘাটৰ পৰা কিছু উন্নয়ন কৰিছে এইটো আমি স্বীকাৰ কৰিছোঁ এই ক্ষেত্ৰত আমাৰ মত ঠিক আছে কিন্তু জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে সেই ক্ষেত্ৰত তেওঁলোকে ৰাজনীতি কৰিছে বুলি আমাৰ এটা কিন্তু সন্দেহ আছে কাৰণ যিটো 2020 চনত শহীদ দিৱসত মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই আক্ৰাচুৰ শহীদ দিৱসত নিজেই কৈছিল যে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ কাম 90% মানে সম্পূৰ্ণ হৈছে কিন্তু আজি মুখ্যমন্ত্ৰী হোৱাৰ পিছত 5টা বছৰ উকলি যোৱাৰ পিছতো 90% কি এতিয়ালৈকে কি সম্পূৰ্ণ হোৱা নাই সেই ক্ষেত্ৰত শাসকীয় দলে কি কয় আমাৰ উত্তৰটো আমি বিচাৰিছোঁ আৰু তাৰ লগতে গোলকগঞ্জ আৰু গৌৰীপুৰৰ আগন্তুক যি বিধায়ক হ'ব তিনিওটা কোন দলৰ হয় হওক আমাৰ কোচ ৰাজবংশী যদি এনেই বিধায়ক পঠাব লাগে দিছপুৰত যে সিংহৰ দৰে গৰ্জন দিব পাৰে বিধানসভাত আমাৰ সমস্যা উত্থাপন কৰিব পাৰে তেনে বিধায়কক পঠাবলৈ মানে অনুৰোধ জনাইছোঁ কিন্তু নিগনিৰ দৰে কিন্তু পঠাবলৈ আমি বিচৰা নাই আমাৰ বক্তাজনে যিটো কথা কয় আমাৰ এটা প্ৰশ্ন আছে সদৌ অসম গৰিয়ামৰি দেশী জাতি পৰিষদৰ পৰা শাসকীয় দলক
তেখেতসকলে উন্নয়ন কৰিছে, যেনেকৈ গৰুপুৰত ফ্লাইঅভাৰ বনাইছে, গোলগঞ্জত ফ্লাইঅভাৰ বনাইছে, ৰাস্তা পথত যথেষ্ট উন্নতি কৰিছে, এইটো মানিব লাগিব। কিন্তু এতিয়া কথা হ'ল মেডিকেল আমাৰ- কলেজ? আমাৰ দেশী মানুহখিনিৰ জৰীপ কেতিয়া কৰিব? তেখেতসকলে জৰীপৰ কথা কৈছিলে। 2027 এইটো কথা দিছে। দেশীখিনিৰ জৰীপ কেতিয়া কৰিব? 2027 আৰু লগতে মই কওঁ, আমাৰ এজন এই গৈ বাজাৰৰ এজন 10জন বিবি আমাৰ এজন দেশী মহিলা, দেশী আপোনালোকে মাতৃ। চিঞৰি লাভ নাই কংগ্ৰেছে। আপোনালোকে মাতৃ এতিয়া আৰু এই দিন নাই। পঠোৱা হৈছে। CAC নাই। পঠোৱা হৈছে, তেখেতক প্ৰত্যাৱৰ্তন কেতিয়া কৰিব? আচ্ছা, উত্তৰ দি আছো। মোৰ ইয়াতে থকা UDF কংগ্ৰেছ তথা শাসকীয় দলৰকৈ কোশ্চিন কথা হৈছে যে ইয়াৰ পৰা UDFৰ পৰা বা কংগ্ৰেছৰ পৰা দুটা সমষ্টিতে গোলগঞ্জ আৰু গৌৰীপুৰৰ পৰা বিধায়ক পঠোৱা গৈছে। কিন্তু আপোনালোকে গোটেইখিনিয়ে জানে যে শিক্ষাই জাতিৰ মেৰুদণ্ড বা দেশৰ মেৰুদণ্ড। আমি বাৰম্বাৰে মেমৰেণ্ডাম দিয়া স্বত্বেও বা জনা স্বত্বেও কিয় এজন বিধায়কে তাত গৈ যে ইয়াত এটা বিশ্ববিদ্যালয় লাগে বুলি প্ৰস্তাৱ নিদিলে? 1 নম্বৰ কথা, জাষ্ট ঘাট পাত ৰাস্তা পাত হ'লে উন্নতি নহয়, যদি এটা শিক্ষা উন্নতি হয় তেতিয়াহ'লে কথা। কিন্তু আমি গোলগঞ্জৰ বিধায়ক চৰকাৰ চাহাবকে দেখা নাপালোঁ, ইয়াকো দেখা নাপালোঁ। আৰু কথা হৈছে যে আমি দীৰ্ঘদিনীয়া সমস্যা, আপোনালোকে ঐতিহাসিক এই গৌৰীপুৰত আছে, আহিয়ে কৈছিলে যে গৌৰীপুৰৰ যে ইয়াতে কোচ ৰাজমুখী জনগোষ্ঠীয়ে ইয়াতে বসবাস কৰি আছে, কি পৰিস্থিতি আছে, শৈক্ষিক দিশত সামাজিক দিশত কেনেকৈ উন্নতি হৈছে, আমি বাৰম্বাৰ জনাইছোঁ কি উন্নতি কৰিছে বা উন্নতি হৈ কি মাত মাতিছে বিধায়ক গৈ পেলাই। আৰু প্ৰশ্ন উত্তৰ দিব, ইফালে উত্তৰ দিব, AIDFৰ পৰা উত্তৰ দিব লাগে। আৰু এই শাসকীয় দলটো আমাক প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিছে, সিহঁতে খালি প্ৰতিশ্ৰুতিও দিব নাজানে আৰু জাষ্ট প্ৰতিশ্ৰুতিও দিব জানে, আৰু আজিলৈকে কোনো ফলপ্ৰসূ হোৱা নাই। নিশ্চয় নিশ্চয়। AIDF ক'ত? AIDFৰ 2গৰাকী বিধায়ক, গোলকগঞ্জ আৰু এজন ধুবুৰী আৰু গোলকগঞ্জ। আপোনালোকৰ বিধায়ক কেইগৰাকী অকমান্য বুলি ইয়াত অভিযোগ উঠিছে, কি ক'ব? নহয়, এইটো 100% মিছা অভিযোগ। শুনক, নিজানুৰ ৰহমান ডাঙৰীয়া বহুত কাম কৰিছে। গোলগঞ্জৰ বিধায়ক যিজন আছিল, যিজন অকমান্য বিধায়ক বুলি ইহঁতে স্বীকাৰ কৰিছে, অকমান্য বিধায়ক ইহঁতে বুলি নিজে স্বীকাৰ কৰিছে। আজি আমাৰ নিজানুৰ ৰহমান যিজন ডেভেলপমেণ্ট 10 বছৰত কৰিছে, এইখন ইহঁতে কৰিব পাৰিছে নেকি? ভাল কাম কৰিছে, কিয় গৌৰৱ কৰিছে? তেওঁলোকে সুবহান আলী এক্টিভ বুলি কৈছে, কি কয়? বিধানসভাৰ পাৰফৰ্মেন্স কোনে বেছি কৈছে, কোনে কম কৰিছে? আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাই এজনে কৈছে যে বিশ্ববিদ্যালয় সম্পৰ্কে কোনো বিতৰ্ক হোৱা নাই। সুবহান আলী চৰকাৰে বিধানসভাত উত্থাপন কৰিছে ধুবুৰী জিলাত বিশ্ববিদ্যালয় লাগে বুলি। সুবহান আলী চৰকাৰে উত্থাপন কৰিছিল বিধানসভাত। একচুৱেলি আপোনাৰ উত্তৰটো পাই গৈছে, আপোনাৰ উত্তৰটো পাই গৈছে। বিশ্ববিদ্যালয়ৰ কাৰণে যিটো কোশ্চেন কৰিছে, আমাৰ যে ভোলানাথ কলেজখন আছে, ভোলানাথ কলেজখনক বিশ্ববিদ্যালয় ৰূপান্তৰিত কৰাৰ কাৰণে বিধানসভাৰ মজিয়াত আব্দুল সোবহান আলী চৰকাৰে ডিমেণ্ড দিছে। যদি নাই আপুনি ৰেকৰ্ডিং চাই ল'ব পাৰে। শাসকীয় দলে উত্তৰটো দিয়া নাই। আমাৰ শাসকীয় দলৰ পৰা উত্তৰটো বিচাৰিছো, উত্তৰটো দিয়া নাই। উত্তৰ দিব লাগে। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া না প্ৰতিশ্ৰুতি হৈ থাকিব, উত্তৰটো দিব লাগে শাসকীয় দলে। কথাটো ঠিকে আছে। আমি বিশ্ববিদ্যালয় যদি উত্থাপন কৰিছে, এক ছেকেণ্ড মই কৈ আমি বনাই দিম। আমি মই কৈ আছোঁ কি, আমি কোনো ৰাজনৈতিকৰ বিষয়ে কথা নকওঁ। আমাৰ ধুবুৰী জিলাত যি শিক্ষাৰ ক্ষেত্ৰত আজি 2011 চনৰ চেঞ্চাছ মতে ধুবুৰী জিলাৰ শিক্ষাৰ ক্ষেত্ৰত 58% চামথিং। যিহেতু বিশ্ববিদ্যালয় হোৱা কথা আছিল, কিন্তু আমাক এইখিনি নালাগে। আজি যে গোলগঞ্জ প্ৰগতি কলেজ, তাৰপিছত ছিনিয়ৰ গাৰ্লছ কলেজ, আজি BSc যে অনুমোদন পাইছে, এইখিনি কোন বিধায়কে আজি মাথা মাৰিল? এইখিনি মোক লাগে এনচাৰ। কিয় আজি হোৱা নাই? আজি এইটো কথা কি কোচ ৰাজবংশী কি মাথা মাৰিব নে আমি অকল খালি কৰিম? आप पहले ये बताओ, आपकी सरकार में कितना फैसिलिटीज दिया था जो आज का सरकार फैसिलिटी दे रहा है? हम स्टूडेंट यूनियन है, মই কৈছোঁ কি যে আজি বিশ্ববিদ্যালয়তো এইটো পিছৰ কথা, কিন্তু আজি যে গোলগঞ্জত লেবৰেটৰী ৰেডি হৈছিল ফিজিক্স কেমেষ্ট্ৰি বায়'লজি, আজি আমাৰ ল'ৰা ছোৱালীখিনি বাহিৰত পঢ়িব হয়। আজি ইয়াত শুনি আছোঁ মিয়া ৰাস্তা ঘাট উন্নয়ন কৰিলে উন্নয়ন নহয়। কি কয় আপোনালোকে? এইখিনি মই বহুতে বেয়া পাইছোঁ। আপোনাৰ নহয়, মই কৈ আছোঁ ৰাস্তা ঘাট উন্নয়ন কৰিলে উন্নয়ন নহয়। আমাৰ কথা হ'ল শিক্ষাই যদি জাতিৰ মেৰুদণ্ড হয়, এইখিনি শিক্ষাত কিয় নহ'ল? আজি গোলগঞ্জত BSc লেবৰেটৰী ৰেডি হ'ল, আমাৰ সাধাৰণ ৰাইজৰ টকা কিয় অপচয় হ'ল? এইখিনি উন্নয়ন লাগে। আমি শাসকীয় দলৰ পৰা আমি আমাক উত্তৰ লাগে, আমাক উত্তৰ লাগে। শাসকীয় দলৰ পৰা আমি উত্তৰ লাগে। আমি যিখিনি কথা আমি কৈছোঁ, আমাক উত্তৰ লাগে। অকল মই বিজেপিকে কোৱা নাই, কংগ্ৰেছ UDF গোটেইখিনিক লাগে। আজি যাব,
আমি কিমানবাৰ চিএমক মেমৰেণ্ডাম দিলোঁ আজি আপোনালোকে কিয় নিদিলে দেশী জনগোষ্ঠী UDF কংগ্ৰেছ অকল কি আমিহে কৰিম নেকি? বিশেষকৈ আমাৰ জ্বলন্ত আপোনালোকে সমস্যা আছে কোচ নাই? ৰাজবংশী জনগোষ্ঠীৰ যিটো আমাৰ জনজাতিকৰণ আজি ভেকভাওনা কৰিয়ে আমাৰ বিধানসভাত প্ৰতিনিধিখন পঠাই কিনে ইয়াত কোনো কাৰ্যক্ৰম নকৰিলে কি কাৰণে হ'ল এইটো মোক উত্তৰ দিব প্ৰতিবেদন হৈ থাকিলে কংগ্ৰেছ চৰকাৰ 15 বছৰ থাকিলে আপুনিও কি ছাৰ মই ধুবুৰী ডিষ্ট্ৰিক্ট UG আক্ৰাছুৰ মই চিফ অৰ্গেনাইজাৰ ছেক্ৰেটাৰী প্ৰসেনজিৎ মণ্ডলে কৈছোঁ। মই প্ৰশ্ন কৰিব বিচাৰিছোঁ শাসকীয় দলক। আজি নৰেন্দ্ৰ মোদীয়ে 2019 চনৰ মৰাণৰ নিৰ্বাচনত আহি কেনে কৈছিল যে আমাক ভোট দিয়ক, আমি শাসনত আহিলে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম। সেইটো নকৰিলে। তাৰপিছত কাছখানাত শ্বহীদ দিৱসত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে 10% বাকী আছে, সেইটোও নহ'ল। তাৰপিছত দেখা গ'ল যে প্ৰতিবেদন পঠোৱাৰ নামত যি এখন নাটক ৰচনা কৰিলে সেইখনো নহ'ল। কিয় নহ'ল এইটো উত্তৰ লাগে। আপোনালোকে তৰ্ক কৰিলে নহ'ব। আজি কোচ ৰাজবংশী ৰাইজে বিভাগত পৰিছে, নে কংগ্ৰেছক ভোট দিব নে বিজেপিক দিব নে UDFক দিব। আজি বিভাগত পৰিছে। আমাৰ কোচ ৰাজবংশী মানুহে কি কৰিব? আমি কাক বিশ্বাস কৰিম? এই সময়টো যিটো লাগিব সেইটো আমি দিবই লাগিব। আমাৰ যিটো কৰ্ম সেইখিনি যিমান দূৰ আগবাঢ়িছে আপোনালোকে নেক্সট বাৰ 100% আপোনালোকে আমি পাম, সেইটো আমি দৃঢ় বিশ্বাস ৰাখিছোঁ। আপুনি আমাৰ চৰকাৰৰ প্ৰতি এটা বিশ্বাস ৰাখক। যিবিলাক প্ৰতিশ্ৰুতি দিছে পলম কৰি হ'লেও সেইবিলাক প্ৰত্যেকটো কাৰ্যকৰী কৰিছে। যিমান দিছে প্ৰত্যেকটো কাৰ্যকৰী কৰিছে। KSC আমাৰ চৰকাৰে দিছে। আপোনালোকে ক'ব নোৱাৰিব যে KSC 1,60,000 মানুহ চাকৰি দিছে আমাৰ চৰকাৰে দিছে। KSC দিয়াৰ মূল ভোটাৰটোৱে হ'ল বিজেপি চৰকাৰ। সন্মানীয় সদন, সন্মান সহকাৰে প্ৰশ্নবিলাক কৰক। আমিও ভাল পাম, সকলোৱে ৰাইজে ভাল পাব। আমি এটা কথা বুজি নাপাওঁ যে আমাৰ দেশী জনগোষ্ঠীক কিয় প্ৰতাৰণা কৰা হ'ল। কংগ্ৰেছ চৰকাৰ, AIUDF, BJP যিখিনি কৰিছে ভালে কৰিছে। আমাৰ কাৰণে পৰিচয়টো কমচে কম দিছে। এইখিনিতে আমি কংগ্ৰেছ চৰকাৰক ক'ব বিচাৰিছোঁ যে ৰকিবুল যেতিয়া মন্ত্ৰী আছিল তেতিয়া আমি এখন মেমৰেণ্ডাম দিবলৈ গৈছিলোঁ। তেতিয়া আমাৰ মেমৰেণ্ডাম দলিয়াই পেলাই দিছিল। দেশী জনগোষ্ঠীৰ এই জেগাত আমি কংগ্ৰেছৰ নেতৃবৃন্দক কোশ্চন কৰিব খুজিছোঁ যে দেশীৰ হিচাপে আমাক স্বীকৃতি দিব নে নাই। কৈছে ইয়াৰ কথা কৈছে, ক'লেতো নহ'ব। যেতিয়া আমি গৈছিলোঁ তেতিয়া আমাক কি কয় কওক। শুনক, বিজেপিয়ে কি কৈছিল ইলেকশ্যনৰ আগত 10 বছৰ আগত কি কৈছিল? জাতি মাটি ভেটি আৰু পাহাৰ, তাৰমানে গোটেইখিনি জাতি মাটিবিলাক উচ্ছেদ কৰি আছে। এতিয়ালৈকে উচ্ছেদ কৰি আছে মাটিবিলাক, জাতিবিলাকো উচ্ছেদ কৰি আছে। বিজেপিয়ে কি দিব? তাৰমানে আশা দি ভোটটো ল'ব জানে আৰু একো কৰিব নাজানে। আমি আপোনালোকক কথা দিছোঁ, আপোনালোকক আৰু আদৰ কৰিছে। আপোনালোকৰ কেনেকে খেদিছে সেই কথাটো টিভি চাইছেনে? মাটিৰ বৰ্তা দি দিম। 2011 চনত ৰকিবুল হুছেইন ডাঙৰীয়াই উচ্ছেদ আইনখন বনাইছে। সেই আইনে মতে যে আজি উচ্ছেদ হৈছে। প্ৰকৃতিতে যদি শত্ৰু ৰকিবুল হুছেইন ডাঙৰীয়া দেশী জনগোষ্ঠীয়ে পোনপটীয়াকৈ কোশ্চন কৰিছে বৰ্তমানৰ ৰানিং গভৰ্ণমেণ্টত। তেওঁলোকে পোনপটীয়াকৈ উত্তৰটো দিব লাগে। আৰু মই এটা দাদা মই আমাক কংগ্ৰেছক এটা কোশ্চন কৰিছে। মোৰ দাদা আক্ৰাছুৰ এজন জনগোষ্ঠীয়ে তেওঁ কৈছে যে আমাৰ এজন প্ৰতিনিধি লাগে, যিজন প্ৰতিনিধি আমাৰ আক্ৰাছুৰ হৈ বিধানসভাত মাত মাতিব সিংহৰ দৰে। মই তেওঁলোকক কথা ক'লোঁ যে এতিয়া যিখন গোলগঞ্জ সমষ্টি হ'ল তেওঁলোকৰে প্ৰাৰ্থী, তেওঁলোকৰ এককালৰ সতীৰ্থ আক্ৰাছুৰ প্ৰাক্তন আক্ৰাছুৰৰ পৰা উঠি ল'ৰা তেওঁলোকে জিকি আগতে কৈছোঁ আক্ৰাছু কোনো ৰাজনৈতিক দল নহয়। আমি ছাত্ৰ সংগঠনৰ আগতে আপোনালোকে গম পাইছে 70 বছৰ থকা স্বত্বেও আমি কংগ্ৰেছ চৰকাৰক ওলাই পেলাই দিছোঁ। আমি আশা কৰিছোঁ শাসকীয় দল বিজেপিৰ ওপৰত, কিন্তু বিজেপিকো এইবাৰ যদি আমাৰ জনজাতি নকৰে আমি তাকো প্ৰত্যুত্তৰ দিম। আৰু যোৱা বছৰ আমাৰ গম পাইছে BTAD ইলেকশ্যনত আমি অলৰেডি উত্তৰ দিয়ে দিছোঁ।
আৰু এইবাৰ বিজেপি যাতে সাজু হৈ থাকে, কংগ্ৰেছক যেনেকৈ 70 বছৰ পিছত উভলাই পেলাই দিছোঁ তেনেকৈ আমি ছেম কৰিম। আমার প্রশ্নটো হল না কংগ্রেস না বিজেপি, যিজন বিধায়কে আগন্তুক দিনত যিজন বিধায়কে আমাৰ ইয়াৰ পৰা নিৰ্বাচিত হৈ দিছপুৰত যাব, আপোনাক কৈছে যে আমাৰ আপোনালোকৰ শুনক নাম কি হৈছে? নহয় নহয় শুনক শুনক তেখেতৰ কথা শুনক ধৈৰ্য ৰাখক, শুনক ধৈৰ্য ৰাখক। নহয়, ধৈৰ্য আমি লাগিব। তেখেতে নাই, কৈছে শুনক ধৈৰ্য যে ৰাখক, আমি- কামটো নকৰে, শুনক ধৈৰ্য ৰাখক। আমি কাকো সমৰ্থন কৰা নাই, আমি কংগ্ৰেছক সমৰ্থন কৰা নাই, আমি বিজেপিক সমৰ্থন কৰা নাই। আমাৰ কথাটো হৈছে যি বিধায়কজনে কৈ সিংহৰ দৰে আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত মাত মাতিব, তেনেকুৱা বিধায়কক গৰিব আৰু গোলকগঞ্জত ভোট দিয়ক কোচ ৰাজবংশী ৰাইজে। আপুনি কি অকল আমার দেশি জনগোষ্ঠী ভাই, আপনারা জানে আমার গরিপুর সমষ্টির এজন নেতা থিয় হৈ আছে, যি বাঙালী চীনা বিভিন্ন জনগোষ্ঠীৰ কাৰণে মাত মাতিব শফিউৰ ৰহমান। আৰু মই এইখন পাইছো, এই কংগ্ৰেছী ভাইসকল মিয়াৰ নাম ললে কিয় ইহঁতে জ্বলে, মিয়াৰ নাম ললে কিয় ইহঁতে জ্বলে? তাৰ মানে ইহঁতে মিয়া প্ৰেম আছে। মিয়া মানে কোন? যিসকলে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত কাটাতালৰ তলেদি আহিছে, এই কংগ্ৰেছী ভাইসকল কি কাটাতালৰ তলেদি আহিছে নেকি? নাই নেকি? আপোনালোকে কথা কৈছে, আপোনালোকে জানে গণ্ডাৰ মাৰিছে, আমি ইমান দিনে শুনিছো গণ্ডাৰ মাৰিছে। এই গণ্ডাৰ মাৰা জন্তুটো আমাৰ কংগ্ৰেছে ইমান ভুল কৰিলে, গণ্ডাৰ মাৰা জন্তুটো ধুবুৰীত ঠেলি দি মানুহ মাৰি আছে, মানুহ যিজনে কৈ আছে সি কি মিয়া নহয় নেকি? কংগ্ৰেছ চৰকাৰলৈ কৈ আছে তাৰ চোলাখনি এতিয়া খোলালে, 1985 চনৰ অসম চুক্তিৰ মতে যিখিনি মানুহ 1965 আগত আহিছিলে এইখিনি বৈধীয় ভাটিয়া মানুহ। অকণমান মই আছোঁ প্ৰতিনিধি, মই দাদা আপোনাৰ ওচৰত খুব চমুকৈ এই ডিটেনশ্যন কেম্পৰ ভয়তে এনেকা কৈ আছে, এই দলটো কৰি আছে। চাওক, অসমৰ ভিতৰতে এখন সমষ্টি যি কোচ ৰাজবংশী সাহিত্য অঞ্চল, যি আমাৰ গোলকগঞ্জ সমষ্টি, এই আমি গোলকগঞ্জ সমষ্টি দেখিবলৈ পাওঁ কংগ্ৰেছৰ যি বিধায়কগৰাকী আমি জিকাই লৈছিলে, আজি 5টা বছৰে ঠগিলে, প্ৰতাৰণা কৰিলে। গতিকে আগন্তুক দিনত নিৰ্বাচনত যে কংগ্ৰেছ দলটো ধুবুৰী জিলাৰ হয়তো কিন্তু ফেক্টৰ হ'ব, কোনো এটা দল কোনো এটা সমষ্টি আজি নাপাব বুলি নিশ্চিত হৈ আছে কংগ্ৰেছ দলৰ। কাৰণ কেৱল প্ৰতাৰণা কৰিব নহয়, আমি যিমানে গৰাখহনীয়া সমস্যাৰ কথা মাত মাতিব বিচাৰিছোঁ, যিমানে আমি কোচ ৰাজবংশী সত্যৰ কথা মাত মাতি আহিছোঁ, সিমানে আমাক প্ৰতাৰণা কৰিছে। গতিকে স্পষ্টভাৱে আমি ক'ব বিচাৰোঁ যে এইবাৰ কংগ্ৰেছ দলটো ধুবুৰী জিলাৰ কাৰণে কোনো ফেক্টৰী নহয়। আমি প্ৰথমে স্পষ্ট কৰি দিওঁ, আমি যেতিয়া দেখি জনগোষ্ঠীৰ কথা কওঁ, ইয়াৰ অৰ্থ নহয় আমি বেলেগ জাতি জনগোষ্ঠীৰ অধিকাৰ খৰ্বৰ কথা কৈছোঁ। সকলোৰে অধিকাৰ আছে, এজন মানুহ থাকিলেও এটা জনগোষ্ঠীৰ। কিন্তু দেশীয়সকল অবিভক্ত গোৱালপাৰা জিলা ধুবুৰী শালমাৰা এইখিনিত আবদ্ধ, আৰু ইয়াৰ ভিতৰত গৌৰীপুৰ ধুবুৰী আৰু এই কি কয় আমাৰ বিলাসীপাৰা 10 নং বিলাসীপাৰা সমষ্টিত দেশীয়সকলে নিৰ্ণায়ক ভোটাৰ আৰু সংখ্যাগতভাৱে গৰিষ্ঠ। গতিকে আমি কংগ্ৰেছৰ লগতে 3টা দল যিহেতু আছে মুখ্য দল, 3টা দলক আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ 3টা সমষ্টিত আমাৰ দেশীৰ প্ৰাৰ্থী দিব লাগে। আৰু আমি ধিক্কাৰ জনাইছোঁ, আমি হুমকি দিছোঁ 88,000 দেশী ভোটাৰ বিলাসীপাৰাত থকা স্বত্তেও, দেশীয়সকল সৰ্ববৃহৎ মানে জনসংখ্যা থকা সত্ত্বেও, দেশীয়সকলৰ কেইবাজন প্ৰাৰ্থী থকা সত্ত্বেও ৰকিবুল হুছেইনৰ নিজৰ কথাত, কাৰণ 3জনকৈ দেশী প্ৰাৰ্থী আমাক জনাইছে, আমাৰ দেশী প্ৰাৰ্থী দিয়া নাই। আমি কথা দিছোঁ বিলাসীপাৰাত কংগ্ৰেছক গুৱাৰা হৰুৱাই দিম, চেলেঞ্জ কৰিছোঁ আমি, ইয়াৰ উত্তৰ দিয়া হ'ব। দ্বিতীয় কথা অকল এইটো নহয়, আমি বিজেপিকো হকিয়াই দিছোঁ, বিজেপিও আমাৰ দেশী, আমি এই দেশৰ নাগৰিক। গতিকে ধুবুৰী আমাৰ গৌৰীপুৰ যে আছে, এই 2 সমষ্টিত বিজেপিৰ 2 শক্তিশালী প্ৰাৰ্থী, আমাৰ শফিউৰ ৰহমান ভাই আৰু আমাৰ মতিউৰ ৰহমান ভাই, এই 2জনক প্ৰাৰ্থী দি মানে নিজকে প্ৰমাণ কৰক যে বিজেপি মুছলমান বিৰোধী নহয়, দেশী বিৰোধী নহয়। এই 2জনকে দাবী দিব লাগে। কি ক'ব খুজিছে? কথা হৈছে কি, চমুকৈ কৈছোঁ, ৰকিবুল হুছেইন আমাৰ MP হয়, তেখেতে 10 লাখ ভোটত পাছ কৰিছে বুলি তেখেতে কয়। কিন্তু আপোনাক কওঁ, এই ৰকিবুল হুছেইন আমাৰ সন্মানীয় MP-য়ে যেতিয়া দেশী জনগোষ্ঠীৰ এটা উৎসৱ পুছলা পালন কৰিবলৈ গৈ তেখেতক আমি ইনভাইট কৰিব গৈছোঁ, তেখেতে আমাক আলফাৰ লগত তুলনা কৰিছে। আমি দেশী ভাই বন্ধুসকলক ক'ব বিচাৰিছোঁ গোটেই ধুবুৰী জিলাৰ এই ৰকিবুল হুছেইনক গোবেক দিয়ক, ৰকিবুল হুছেইনক সোমাব নিদিয়ক, ৰকিবুল হুছেইনক কোনো গাঁৱত সোমাব নিদিব, গাঁৱত সোমাব নিদিব। কংগ্ৰেছৰ লগত আমি দেশীসকল যি অন্যায় কৰিছে আমাৰ দেশীসকলক, এই কংগ্ৰেছক উত্তৰ দিবৰ কাৰণে মই গোটেই দেশী সমাজক অনুৰোধ জনাইছোঁ। চাওক,
যিকোনো ৰাজনৈতিক দলে হওক যোনে সিংহাসন পায় তেওঁৱে ৰজা হয়, কিন্তু প্ৰজাৰ কথা পাহৰি যায়। আমাৰ প্ৰশ্ন হ'ল গোলকগঞ্জ আৰু গৌৰীপুৰত যি আমাৰ আগন্তুক যি বিধানসভা নিৰ্বাচনত যি দলৰে প্ৰাৰ্থী যাওক ঘৰে ঘৰে কোচৰাজপুঞ্জী ৰাইজক বা জনসাধাৰণে প্ৰশ্ন কৰক যে আমাৰ জনজাতিকৰণ কেতিয়া, আমাৰ সমস্যাৰ সমাধান কেতিয়া। আপুনি কিবা ক'ব? जी नमस्कार, विशाल नाम है मेरा और एक राइडर हूँ और एक यूट्यूबर हूँ। और ऐसे 2014 में मैं नॉर्थ ईस्ट दौरे पे निकला था और अभी भी दौरे पे निकला हूँ। इत्तेफाक से तब भी चुनाव था और इत्तेफाक से अब भी चुनाव है। लेकिन मैं उत्तर प्रदेश का रहने वाला हूँ, ना ही मेरी जो यहाँ पे पार्टी के लोग बैठे हैं यूडीएफ, कांग्रेस, बीजेपी, और मैं किसे वोट करता हूँ मैं वो भी यहाँ पे नहीं बताना चाहूँगा। लेकिन आपका वोट इधर में है? नहीं, मैं एक राइडर हूँ, मैं अभी नॉर्थ ईस्ट भ्रमण पे निकला हुआ हूँ। हाँ। मेरा सवाल ये है कि देखिए, कांग्रेस एक समय देश की सबसे बड़ी पार्टी होती थी। आज जैसे जैसे चुनाव आता जा रहा है, हर राज्य में कांग्रेस क्यों सिमटती जा रही है? दूसरा, सिमटती तो जा रही है, दूसरा असम के अंदर ही मैं देख रहा हूँ, एक समय मुख्यमंत्री भी कांग्रेस के होते थे, लेकिन आज 75% कांग्रेस के लोग बीजेपी के अंदर आ गए हैं। तो मुझे लगता है कहीं ना कहीं बीजेपी अच्छा काम कर रही है, तो कांग्रेस का लीडर यहाँ पे आते जा रहे हैं। साथ में इसका कारण है बीजेपी वोट चोरी कर रहा है। बीजेपी वोट चोरी कर रहा है, इसके कारण सर बीजेपी, मैं आपको बता रही हूँ, बीजेपी वालों को मिल रहा है। मैं आपको बता रही हूँ, आप एक राइडर है, मैं बता रहा हूँ, आप जो बोल रहे हैं कि काम नहीं, बीजेपी वोट चोरी करके आ रहा है, बीजेपी वोट चोरी करके आ रहा है, वोट चोर गद्दी चोर, वोट चोर गद्दी चोर, वोट चोर गद्दी चोर, वोट चोर गद्दी चोर, আপোনালোকৰ নিজৰ নিজৰ স্থানত বহি লওক। মই আপোনালোকক এটা সকলোকে প্ৰশ্ন কৰিব খুজিম এই মুহূৰ্তত আমি অনুষ্ঠান সামৰিম, কিন্তু অনুষ্ঠান সামৰণি পৰাৰ পূৰ্বে বিজেপি সকলক মই সুধিব খুজিছোঁ যে এইবাৰ ধুবুৰীত কাৰ জয়? ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ ইউডিএফ জিকিব। বিজেপি নীল আছিল, এইবাৰো নীল হ'ব। বিধানসভা সমষ্টিৰ অন্তৰ্গত গোলকগঞ্জ আৰু গৌৰীপুৰ সমষ্টিৰ আলেখ লেখ, আৰু মই কুমাৰজিৎ শৰ্মা এই মুহূৰ্তত বিদায় লৈছোঁ। চাই থাকিব অসম লাইভ 24।